নমস্কাৰ সকলোকে ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল তৃষ্ণামণি বৰুৱা। তো মই তৃষ্ণা আকৌ তালৈ আহিছোঁ আপোনালোকৰ মাজত নতুন ভিডিঅ'। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া যাব ওলাইছোঁ আমি মন্দিৰত, মা আৰু মই, যিহেতু মা আহিছে আপোনালোকে গমেই পাইছে। তো মা মই যাম এতিয়া গণেশ মন্দিৰ। তো ৰেডি হৈ লওঁ, গা পা ধুই আহিলোঁ আৰু আহি মই অকণমান ৱাৰিক্স খাই লৈছোঁ, কাৰণ তাতে বাৰু কিমান টাইম লাগে আৰু লঘোণে যোৱাটো মানে মোৰ কাৰণে এতিয়া সম্ভৱ নহয়। ভগৱানৰ নামত বাৰু লঘোণে যাব পাৰিম, উপায় নাই, মানে ভগৱানে সেইখিনি শক্তি দিব, লঘোণে যাব পাৰিম। কিন্তু এতিয়া মানে মোৰ কণ্ডিশ্যনটোতো আপোনালোকে জানেই, মই এতিয়া লঘোণে থাকিব নোৱাৰোঁ। তো সেইকাৰণে মই ৱাৰিক্স খাই লওঁ অকণমান। তো যি নহওক ওলাই মেলি ৰেডি হৈ লগ পাই আছোঁ। আজি একদম আছোঁ মায়ে যি মন্দিৰত, মায়ে গোঁসাই কি গণেশ মন্দিৰত যায়। তো সেইকাৰণে মাক একবাৰ গণেশ মন্দিৰত লৈ আছোঁ। সেয়ে ভাল আৰু মাকৰ লগত ফুৰিছোঁ আৰু আজি এনেতো নাপাওঁৱে সঁচকে। তো যি নহওক মন্দিৰত গ'লে যাই লওঁ, তাৰপিছত লগ পাই আছোঁ। তো এনেকৈ আমি ধূপ চাকি জ্বলাই লৈ, আৰু ইমান গৰম ধৰিছে, ইয়াতে ফেনৰ তলতে অকণমান টাইম জিৰাই সঠাই ঘৰমুৱা হ'লোঁ। আৰু বাটতে এয়া চব্জি পালোঁ, কেঁচা চব্জি অকণমানো লৈ আহিলোঁ। তো একদম ফ্ৰেছ চব্জি ৰাতিপুৱাৰ টাইমতে বিক্ৰী কৰিবলৈ আহিছিলে। মায়ে যাবা ওলছি এতিয়া, অলপমান ৰাস্তাত গেলি থবা আহিলোঁ। বাই 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 যা। আমি এনে আইলো নামান বাগান দিবি যা, ফোন কৰবি যাই পাই। তো মা যিটো গেল, অলপ দেৰিকৈ গেল হয়, কিন্তু বতৰটো বহুত বেয়া কৰিছে, সেইকাৰণে মানে মা গেল সোনকালতে অলপমান। আৰু যিহেতু একলাই যোৱা কথা, সোনকালতে যোৱাটো ভাল, তো সেইকাৰণে গেল। বেয়া লাগছি, কালিৰ পৰা আজি গেলি আকৌ এটা কাম নকৰা কৰি মই ধুনীয়া কৰি খাইছিলোঁ, আজি গেল। তো মই আহি কিনে মন্দিৰৰ পৰা আহি ভিডিঅ' কৰা নহ'ল, আহি একদম কেম্বা লাগি গ'ল, গোটেই যি খাইছিলোঁ বমি কৰি চব উলি দিলোঁ। তো একেদিনা সেইটো কণ্ডিশ্যন চলি থাকিব। তো যি নহওক, ভাত পানী খালোঁ, মা মই, এওঁ অহাই নাই, দেৰি হ'ব বোলে। তো সেয়াই আজি আছিলে মোৰ চেকআপ, আৰু ভাবিলোঁ কি একেলগে মানে আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্টখিনিও দেখুৱাই আহোঁ ডক্টৰক। ডক্টৰে মানে মাতিছিলে, আৰু সেইকাৰণে আমি দুটা ওলালোঁ হাজো মেডিকেললৈ বুলি। আৰু মই এতিয়া মানে প্ৰাইভেট কৰি মানে দেখুওৱা নাই, আৰু চৰকাৰীতে দেখুৱাইছোঁ। চৰকাৰী মেডিকেলৰো মানে ডক্টৰজন ইমান ভাল, আৰু ইমান ধুনীয়াকৈ ট্ৰিটমেণ্টবোৰ কৰি আছে। তো সেয়াহে আমি দুটা আহিলোঁ, আহি এনেকৈ ৰিপৰ্টবোৰ দেখুৱালোঁ, আৰু ঔষধ লিখি দিছিলে। ঔষধবোৰ কেইটামান ল'লোঁ মেডিকেলৰ পৰা, আৰু কেইটামান ল'লোঁ বাহিৰৰ পৰা। তো সেয়াই, এয়া হাজো মেডিকেলত আমি দুটা। তাৰপিছত ওলাই আহি কিবা অলপমান খাই মেলি ঘৰলৈ গ'লেও কিবা অলপ ল'লোঁ, লৈ মেলি আহিলোঁ ঘৰলৈ। ৰিপৰ্টখিনি দেখি আহিলোঁ, ৰিপৰ্টখিনি একদম ক্লিয়াৰ আছে, ধুনীয়া। আৰু মোক ঔষধ মানে আগৰখিনি যিখিনি কণ্টিনিউ কৰি আছিলোঁ, সেইখিনি আৰু নতুন কৰি কণ্টিনিউ কৰিব দিছে। তো মেডিকেলৰ পৰা যিখিনি ঔষধ দিয়ে সেইখিনি লৈ আহিলোঁ, আৰু বাকীখিনি আৰু গেল আনিবা। তো আজি ভিডিঅ'টো আৰু ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই যদি অকণমান হ'লেও ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই, থেংকছ ফৰ ৱাচিং।